গুড মৰ্ণিং এভৰিৱান আপোনালোকৰ ওচৰলৈ আকৌ ইনটি ভ্লগ লৈ আহি গ'লোঁ আজি একেবাৰে দেখিছেনে ৰাতিপুৱাই শুই উঠি ৰৈ আছোঁ কিহৰ কাৰণে ৰৈ আছোঁ ৰ'ব দেখিলেই গম পাবই আগৰ ভিডিঅ'টোত কৈছিলোঁৱে যে বিহুলৈ মানুহজন আহিব বুলি সেয়ে আজি তেওঁ আহিছে তেওঁৰ কাৰণে ৰৈ আছোঁ একদম পুৱাই শুই উঠি এইবাৰ মানে অকণমান দীঘলীয়া ছুটি লৈ আহিছে সেইকাৰণে বেগ দুটামান সৰহ হ'ল সেয়ে মই আগবঢ়াই নিবৰ কাৰণে আহি গ'লোঁ তেওঁ আহিছে যেতিয়া তেওঁৰ কাৰণে একেবাৰে তেওঁৰ ফেভৰেট ব্ৰেকফাষ্টটো বনাই ৰেডি কৰি থৈছোঁ একেবাৰে গৰম গৰম ঘুগুনি পুৰি আৰু বইল ডিম এইটো তেওঁ মানে একেবাৰে প্ৰিয় এয়া বনাই দিলে আৰু বিৰাট ভাল পায় আৰু ৰাতি যিহেতু তেওঁ খাই নাহে সেইকাৰণে ধুনীয়াকৈ বনাই থৈ দিওঁ আৰু তেওঁ ভাল পোৱা বস্তুটো এয়া খাই বৈ ল'ৰাই আকৌ দেউতাকক খেলিবলৈ লগাই দিলে মানে বাপেক থাকিলে সি মানে ইমানেই ভাল পায় নহয় সি যিটোকে কয় সেইটোকে কৰে মই আৰু ইমান তাৰ কথা শুনি নাথাকোঁ কিমান খেলিম আৰু বাপেকে কিন্তু মানা নকৰে যে সেইকাৰণে বৰ ভাল পায় এইফালে আকৌ এবাৰ খেলি লৈ বেগ খুলিবলৈ আৰম্ভ কৰি দিছে তেওঁ মানে কেণ্টিনৰ পৰা বস্তু কেইটামান লৈ আহিছে তাকে খোলা আৰম্ভ কৰি দিছে কি আনিছে কি মানে কি আৰু চাৰ্ফ আনিছে মোৰ কাৰণে চেম্পু তেল চাবোন আৰু হেণ্ড ৱাছ এই লাগতিয়াল কিবা কিবি বস্তুৱেই লৈ আহিছে আৰু এইপিনে দেখিছেনে মোৰ কাৰণে একেবাৰে ট্ৰেচিমি চেম্পু দুটা লৈ আহিছে আকৌ বেটাৰ কাৰণে বেবী চাবোন এইফালে ফেচ ৱাছ এইফালে হেণ্ড ৱাছ এইপিনে বিষৰ মলম এটাও লৈ আহিছে এইবিলাকেই আৰু আকৌ বেটাৰ কাৰণে হৰলিক্স চানা বেটাই আকৌ বস্তুখিনি উলিয়াই মেলি একেবাৰে খেলিবলৈ লাগি গ'ল মানে কিবা এটা বস্তু পালে ইয়াত দেখিছেনে পিৰামিড বনাইছে বোলে চাওকচোন তাৰ খেলবিলাক Alia, Lilia, Lili. Ini lah buku kakak ini mana? Yang kita sih edit kalian. এতিয়া সকলো কাম বন কৰি আজৰি হৈ গা পা ধুই অকণমান ৰ'দত বহি লৈছোঁ এফালে কমলা আৰু আঙুৰ লৈ লৈছোঁ মানে বজাৰৰ পৰা মটৰ অলপ আনিছিলে মই ভাবিলোঁ ৰ'দতে বহি বহি চুলিখিনিও শুকাব আৰু মটৰ বাকলিখিনিও গুচাই থৈ দিওঁ মটৰৰ বাকলিবিলাক নুগুচালে অকণমান বেয়া হৈ যায় নাই সেইকাৰণে মই এনেকৈ মটৰ আনিলে বাকলিটো গুচাই থৈ দিওঁ আপোনালোকে বাৰু গুচাই থৈ নাই জনাবচোন আৰু ঠাণ্ডা দিনত গা পা ধুই অকণমান ৰ'দত বহিলে গাটো ভাল লাগে ন আৰু এতিয়া দুপৰীয়া ভাত আছে এফালে বজাৰ গৈছিলে নহয় সেইকাৰণে বজাৰৰ পৰা গাহৰিও লৈ আহিছিলে গাহৰি ড্ৰাই ফ্ৰাই গাহৰি গ্ৰেভি এফালে চাটনি ঢেৰ কিবা কিবি আকৌ আবেলিলৈ মই ফ্লিপকাৰ্টত গ্ৰ'চাৰী কেইটামান অৰ্ডাৰ কৰি থৈছিলোঁ মানে বেটাই মৰ্টনৰ টেমা এটা দাইল ফেচ ৱাছ আকৌ চেম্পু ভীম জেল এইবিলাকে অৰ্ডাৰ দিছিলোঁ আপোনালোকে বাৰু ফ্লিপকাৰ্টত শ্বপিং কৰি পাইছে নাই মানে ফ্লিপকাৰ্টতো শ্বপিং কৰি গ্ৰ'চাৰী শ্বপিং কৰি পাইছে নাই সেইটো জনাবচোন বহুত কম দামতে পোৱা যায় মই এতিয়া এইটো মিঠাতেলৰ ফৰচুনৰ 2 লিটাৰ এটা অৰ্ডাৰ কৰিছিলোঁ সেইটো মই 300 টকাতে পাইছোঁ দেই মানে আকৌ ৰিফাইন তেল 1 লিটাৰ অৰ্ডাৰ কৰিছিলোঁ মুঠতে মোৰ এইকেইটা বেছি পৰা নাই চব ডাঙৰটো 15খনমান পৰিছে চাগে মানে বেটাই মৰ্টনৰ টেমাও অৰ্ডাৰ কৰিছে একেবাৰে সি পাই খুচ আৰু এয়া সন্ধিয়ালৈ আকৌ মানুহজনে কৈছিলোঁ নহয় থকা কেইদিন অকল কিটচেনত মানে কিবা এটা নহয় কিবা এটা সন্ধিয়া বনাবই এতিয়া আকৌ বেটাই বোলে ফ্ৰেঞ্চ ফ্ৰাইজ খায় সেই তাৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ বনাই আছে বৰ ধুনীয়া বনায় কিন্তু এতিয়া যিমান দিন থাকিব মোৰ আৰু কিটচেনত একো কাম নাই সকলো তেওঁৱে বনাব ভালেই পাওঁ আৰু ইমান দিন বনাওঁ তেওঁ থকা কেইদিন তেওঁৱে বনায় বাৰু সেইটো ৰেষ্ট দিয়ে আৰু বেটাই মই মানে অকল খাবহে লাগে আৰু খোৱাতহে বল আৰু খাই একদম পূৰা এতিয়া এমাহ ছুটি লৈ আহিছে নহয় শকত কৰি থৈ যাব আৰু এতিয়া আমি ধুনীয়াকৈ সন্ধিয়া খাবলৈ লৈছোঁ আৰু এইফালে আকৌ আমাৰ আৰম্ভ হ'লেই নহয় গান নাচ এতিয়া আপোনালোকে আমাৰ মানে এইটো সন্ধিয়া চাহ খাই আমাৰ ইয়াত থাকেই আৰু গান নাচ আপোনালোকে এতিয়া আমাৰ গান নাচ এনজয় কৰক আজিলৈ আহোঁ তেনেহ'লে বাই